বৰচলাৰ গৰুডোবাত ধৰ্মীয় মেলাৰ নামত মুকলি জুৱা। বালা চতুৰ্দশী মেলাত মুকলি ডাইচ তথা তিন পাত্তি খেলত লুটিছে লাখ লাখ টকা। নিৰ্বিকাৰ আৰক্ষী প্ৰশাসন। ধৰ্মীয় মেলাৰ নামত অসামাজিক কাৰ্যকলাপৰ প্ৰয়োভৰ। শোণিতপুৰৰ বৰচলাৰ গৰুডোবাৰ হৰগৌৰী দেৱালয়ত বালা চতুৰ্দশী মেলাত মুকলি জুৱাৰ প্ৰয়োভৰ। একাংশ জুৱাৰীয়ে মুকলিকৈ চলাই গৈছে ৰমৰমীয়া জুৱা। এই দৃশ্য বৰচলাৰ গৰুডোবাৰ চুটি পাহাৰত ঐতিহাসিক হৰগৌৰী দেৱালয়ত অনুষ্ঠিত বালা চতুৰ্দশী মেলাৰ। পূজাৰ লগত সংগতি ৰাখি আয়োজিত ধৰ্মীয় মেলাত একাংশই ডাইচ খেল তিন পাত্তি খেল পাতি লুটিছে লাখ লাখ টকা। একাংশ ডাইচ মাফিয়াই এনেকৈ ধৰ্মীয় অনুষ্ঠানৰ সুযোগ লৈ ডাইচ খেল পাতি লাখ লাখ টকা লুটিছে। ধৰ্মীয় মেলাৰ নামত চলি থকা মুকলি ডাইচক লৈ সৰব শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থা। ধৰ্মীয় মেলাত অসামাজিক কাৰ্যকলাপ চলোৱা এই জুৱা শীঘ্ৰে বন্ধ কৰাৰ লগতে জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু ধৰ্মীয় অনুষ্ঠানৰ মেলাত জুৱা নিষিদ্ধ কৰাৰ দাবী জনায়। এই বৰচলা শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত গৰুডোবা ভৰাশিঙৰি গাঁৱত ঐতিহ্যমণ্ডিত হৰগৌৰী দেৱালয় মন্দিৰ প্ৰাংগণত প্ৰত্যেক বছৰে যুগ যুগান্তৰৰ পৰা চলি অহা এই বালা চতুৰ্দশী মেলা বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত বিভিন্ন সৎবীজ ৰোপণম আদি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে এই মেলাটো আমাৰ পূৰ্বপুৰুষসকলে এই পৰম্পৰাগতভাৱে পালন কৰি আহিছে আৰু এই লগতে আমিও সেই মেলাক পূৰ্বপুৰুষৰ যিটো পৰম্পৰা অনুসৰি বালা চতুৰ্দশী যিটো মেলা উদযাপন হয় সেই উদযাপনটো আমিও কৰি আহিছোঁ। ইয়াত আগতে আজিৰ পৰা প্ৰায় 3 বছৰমান আগৰ পৰা এদিনীয়া মেলা কাৰ্যসূচী আয়োজন হৈছিলে, কিন্তু আজি 3 বছৰ প্ৰায় 3 বছৰ হ'ল 3দিনীয়া কাৰ্যসূচীৰে আমি এই বালা চতুৰ্দশী মেলা উদযাপন কৰি আহিছোঁ। আৰু এই বালা চতুৰ্দশী মেলাত আমাৰ এই শোণিতপুৰ জিলা অন্তৰ্গত বিভিন্ন গাঁও গ্ৰাম্যাঞ্চল তথা নগৰ অঞ্চলৰ পৰা বিভিন্ন ধৰ্মাৱলম্বী লোকসকল বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহে ইয়াত সহায় সহযোগ কৰি আহিছে আৰু তেওঁলোকে ইয়াত সুন্দৰভাৱে এই বালা চতুৰ্দশী মেলাটো উপভোগ কৰিবলৈ আমি দেখিবলৈ পাইছোঁ। আৰু লগতে ইয়াত কিছুমান কালিৰ দিনটোতে ক'ব লাগিব, ইয়াত মই যিটো মেলাখনত ইয়াত আছোঁ, আমি সমিতি অজ্ঞাতে বা আমাৰ এই মন্দিৰ পৰিচালনা সমিতি বা বালা চতুৰ্দশী মেলা পৰিচালনা সমিতিৰ অজ্ঞাতে কিছুমান দুষ্ট চক্ৰই ইয়াত জুৱা খেলাৰ আড্ডা গঢ় লৈ উঠিছিলে। কিন্তু লগে লগে মই এই বস্তুটো আমাৰ শোণিতপুৰ জিলাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱক মই ইনফৰ্ম কৰিছিলোঁ আৰু লগালগ এই বস্তুটো উঠাই দিছিলে। কিন্তু এটা লক্ষণীয় বিষয়টো মই জনাব বিচাৰিছোঁ আৰু লগতে জ্যেষ্ঠ আৰক্ষী বিষয়া শোণিতপুৰ জিলাৰ তেওঁক মই অৱগত কৰিব বিচাৰিছোঁ। মই সন্ধিয়া 5 বজাৰ পিছত আকৌ মই উভতি যোৱাৰ পিছত আকৌ খেলাখন আৰম্ভ হৈছে আৰু বিভিন্ন এনেকৈ কমেণ্ট আহিব, কমেণ্টবোৰ মানুহে মই শুনিবলৈ পাইছোঁ যে আৰক্ষী অধীক্ষকৰ ছত্ৰছায়াতে এই জুৱা খেলখন অনুষ্ঠিত হৈছে বুলি তেওঁলোকে দাবী উত্থাপন কৰি আছে। আৰু সেই বস্তুটো আৰক্ষী অধীক্ষক মহোদয়ে তেওঁ এক ব্যৱস্থা কৰি এই জুৱা খেল বা অসামাজিক কামত যিবিলাক লিপ্ত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আৰু তেওঁলোকক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি মই তেওঁ আৰক্ষী অধীক্ষকক মই অনুৰোধ জনাইছোঁ। ব্যুৰো ৰিপৰ্ট, এনালাইচিছ 24/7।